বিহাৰৰ নিৰ্বাচন বিহাৰত হৈছে বিহাৰী লোকে দিছে, অসমত অসমৰ দিব। বিহাৰৰ নিৰ্বাচন আৰু অসমৰ নিৰ্বাচন সম্পূৰ্ণ পৃথক। বিহাৰত কংগ্ৰেছ বিজেপিৰ মাজত নিৰ্বাচন হোৱা নাছিল। বিহাৰত নিৰ্বাচন হৈছিল নীতিশ কুমাৰ আৰু মানে তেজস্বী যাদৱৰ, আৰু অসমত নিৰ্বাচন হ'ব হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ গৌৰৱ গগৈ ডাঙৰীয়া। এতিয়া কথাটো হ'ল কি, বিহাৰত নীতিশ কুমাৰ ডাঙৰীয়াই মদৰ প্ৰচলন মানে বন্ধ কৰি ৰাইজৰ মন জিকিছিল, আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মদৰ বেপাৰ কৰি চৰকাৰ চলাই আছে। গতিকে আপুনিও জানে যে কোনখন চৰকাৰক ৰাইজে মানে বেছি গুৰুত্ব দিব। এইফালে বিহাৰত মানে নীতিশ কুমাৰৰ পত্নী সাধাৰণ মানে তেখেত মঞ্জু কুমাৰী সিনহা তেখেত সাধাৰণভাৱে জীয়াইছিলে, আৰু এইফালে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী কি কৰি আছে আপোনালোকে দেখি আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে কলিয়াবৰত মাটি লৈছে, বঙৰাত 30 বিঘা মাটি লৈছে, মাজুলী ট্ৰাইবেল লেণ্ডৰ 28 বিঘা মাটি লৈছে, চাহ বাগিচা লৈছে, এখনৰ পিছত এখন চাহ বাগিচা লৈ আছে। তো নীতিশ কুমাৰৰ পত্নীৰ নামত কিন্তু এনে কোনো ধৰণৰ চাহ বাগিচা বিজনেছ নাই। ইটোৰ পিছত সিটো টিভি চেনেল কিনিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীও বেআইনীভাৱে সকলোৱে জানে, টাইম 8 হওক, নিউজ লাইভ হওক, সকলোবোৰ দেখা পাই আছে, ৰাইজে দেখা পাই আছে বেআইনীভাৱে। গ্ৰীণ বাছ কিনিছে, মেকডি শ্ব'ৰুম কৰিছে, মানে চাৰিওফালে তেখেতে মানে বিজনেছ মানে বেহা বেপাৰ কৰি আছে। এইকাৰণে যে অকল হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে। আকৌ নীতিশ কুমাৰ যেতিয়া মুখ্যমন্ত্ৰী আছিল, নীতিশ কুমাৰৰ পত্নীয়ে কিন্তু কেতিয়াও এইবিলাক বিজনেছত ক'তো চাহ বাগিচা কিনিব যোৱা নাছিল, ক'তো বেপাৰ কৰিব যোৱা নাছিল, ক'তো ইংলিছ মিডিয়ামৰ স্কুল খুলিব যোৱা নাছিলে। সেইকাৰণে অসমৰ ৰাইজে কাক ভোট দিব? বিহাৰত নীতিশ কুমাৰৰ পত্নীয়ে মানে অৰাজকতা বা চেষ্টাচাৰিতা বা ব্যৱসায় কৰা নাছিল কাৰণে নীতিশ কুমাৰক ৰাইজে ভাল পাইছিল। অসমত হিমন্ত বিশ্বৰ পত্নীয়ে চাৰিওফালে মানে বেপাৰ কৰি আছে, সেইকাৰণে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাইছে। নীতিশ কুমাৰৰ পুত্ৰ যোধপুৰ IITত এছিষ্টেণ্ট প্ৰফেচাৰ হৈ আছে, ৰাইজে ভাল পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ 17 বছৰ নহওঁতে 18টা কোম্পানীৰ মালিক হৈছে। গতিকে অসমৰ ৰাইজে কাক ভোট দিব? সেইকাৰণে বিহাৰত নীতিশ কুমাৰ ডাঙৰীয়াই ভাল কাম কৰিছিল কাৰণে হয়তো তেওঁক ভোট দিছে। আৰু তেজস্বী যাদৱ আচলতে প্ৰশান্ত কিশোৰে আনপৰ গাঁৱৰ বুলি কৈছিল, তেখেত মাত্ৰ নতুন প্ৰজন্মৰ যুৱক হিচাপে তেজস্বী যাদৱ মানে ক্লাছ 8লৈকে 9লৈকে পঢ়িছে, তো নতুন প্ৰজন্মই লোৱা নাই। আমাৰ ইয়াত গৌৰৱ গগৈ ডাঙৰীয়া আছে। গৌৰৱ গগৈ ডাঙৰীয়া মানে আপোনালোকে জানে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং কৰিছে, তাৰপিছত মাষ্টাৰ্ছ কৰিছে, মানে মাষ্টাৰ ডিগ্ৰী কৰিছে বাহিৰত নিউয়ৰ্কত গৈ। গতিকে এনেকুৱা এটা এগৰাকী উচ্চ শিক্ষিত ব্যক্তিৰ হাতত অৰ্পণ কৰিবৰ কাৰণে অসমৰ ৰাইজ ৰেডি হৈ আছে। তেখেত ৰাজনৈতিক বিচক্ষণতা দেখিছে, অসমৰ পৰা গৈ লোকসভাৰ বিৰোধী দলৰ উপদলপতিৰ আসনত আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে? এই সাৰদা কেলেংকাৰীত আছিলে, লুইচ বাজাৰ কেলেংকাৰীত আছিল, মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাণ্ডত আছিল, মানে ছাত্ৰ সন্থাৰ নামত ধন দাবী কৰি জেলত গৈছিল, আলফাৰ নামত ধন দাবী কৰি জেলত গৈছিল। তেনেকুৱা নেতাক ৰাইজে ল'ব নে এগৰাকী উচ্চ শিক্ষিত জননেতা তৰুণ গগৈ ডাঙৰ পুত্ৰ, যিয়ে ৰাজনৈতিক বিচক্ষণতা দেখুৱাই ভাৰতবৰ্ষৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি আসন অলংকৃত কৰিছে, তাক ভোট দিব? সেয়া অসমৰ ৰাইজে ভালকৈ জানে, অসমৰ ৰাইজে বুজি উঠিছে। মই আপোনাক ক'লো, বিহাৰ আৰু অসমৰ নিৰ্বাচন সম্পূৰ্ণ পৃথক। অসমত গৌৰৱ গগৈ ডাঙৰীয়া ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা হ'ব, আৰু এই যুদ্ধখনত গৌৰৱ গগৈ ডাঙৰীয়া যে জয় হ'ব, গৌৰৱ গগৈ ডাঙৰীয়া যে 26 চনত মুখ্যমন্ত্ৰী হ'ব, সেই কথা আমাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পায়, কাৰণ তেখেতক দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব। মুখ্যমন্ত্ৰী তেওঁ কৈছিল ন, তেওঁ বোলে মানে এটা বেলেগ শব্দ কৈছিল, মানে অনুৰাগীৰ ক্ষেত্ৰত তেওঁ মানে কিবা উদণ্ড অনুৰাগী নে কিবা প্ৰচণ্ড অনুৰাগী বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই। আজিলৈকে তেওঁ কিয় জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে চোৱা নাই, এই কথাটো সুধিব। এই কাৰণে চোৱা নাই, কোনো বিজেপি নেতাই চোৱা নাই, কোনো বিজেপি নেতাই ৰৈ ৰৈ বিনালে চোৱা নাই, কিয়নো তেওঁলোকে জুবিন গাৰ্গ ডাঙৰীয়াক আগৰ পৰাই বেয়া পাইছিলে। আৰু প্ৰতিটো কথাতে জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে ইটিকিং কৰিছিল। আমাৰ যিগৰাকী বিধায়ক আছিল, নলবাৰীৰ বিধায়ক জুবিন গাৰ্গে কি কৈছিলে? গৰু বুলি কৈছিলে, মস্ত গৰু বুলি কৈছিলে, অলগদ্দ বুলি কৈছিলে। আৰু এই জুবিন গাৰ্গে কি কৈছিল? এই গৰু মানে গৰুচৰ খ্যাত মানে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কি কৈছিল? তেওঁ জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল। চাওকচোন কিমান অপমান কৰিছিল। তো তেওঁলোকে প্ৰথমৰ পৰাই জুবিন গাৰ্গক তুচ্ছ তাচ্ছিল্য কৰিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তুচ্ছ তাচ্ছিল্য কৰিছিল জুবিন গাৰ্গ ডাঙৰীয়াক। গতিকে জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁলোকে যে বেয়া পায়, তেওঁলোকে যে এতিয়া ৰাজনৈতিক স্থান কৰিব বিচাৰিছে, এইবিলাক কথা সকলোৱে দেখিছে। আৰু কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদৰ্শ,